নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। বহুত দিন বিৰতিৰ পিছত আপোনালোকলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক অসম পুলিচৰ নতুন ভেকেঞ্চিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ কিমান পদ আহিব, গোটেইখিনি কথাই বা কি ভাগত পদ আহিব, এইখিনি পদ আপোনালোকৰ বাবে গোটেই আহিবনে, A to Z এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম পুলিচত আকৌ নতুনকৈ পদ আহিব। এই পদসমূহ কেতিয়ালৈকে আহিব, গোটেইখিনি তথ্যই পাব। চাওক, প্ৰথম কথা, আপোনালোকে এইটো গমেই পাইছে যে কিছুদিন আগতে এটা উল্লেখ হৈছিল যে 11,342টা পদ মুকলি হ'ব। ইয়াতে এটা প্ৰশ্ন আহিছে যে এই 11,342টা পদ গোটেইখিনি আহিবনে, নে ইয়াৰ পৰা কিছুমান পদ কমি যাব? হয় বন্ধুসকল, নিশ্চয় ইয়াৰ পৰা কিছুমান পদ কমি যাব, কাৰণ বৰ্তমান যিটো প্ৰচেছ চলি আছে ৰিক্ৰুইটমেণ্টৰ, সেই ৰিক্ৰুইটমেণ্টটোৱে অসম পুলিচত শেষ হোৱা নাই। সেইসমূহ পদ কিন্তু এই 11,342টা পদতে অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ পৰা ওলাই যাব পদসমূহ আৰু তাৰ পিছতে আপোনালোকৰ নতুন পদ আহিব। নতুন পদ আহিব, আপোনালোকৰ কিমান পদ আহে সেইটো বৰ্তমান ক'ব পৰা হোৱা নাই। হয়তো মিনিমাম আপোনালোকৰ 4,000 পৰা 5,000 পদ বা 6,000 এইখিনি পদ অহাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আপোনালোকৰ ইম্পৰ্টেণ্ট পদখিনি, কিনো পদ আহিব এইখিনি পদৰ ওপৰত। চাওক, যিটো আপোনালোকৰ লাগতিয়াল সেইখিনিয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে ইন্সপেক্টৰ 88, তাৰপিছত ছাব ইন্সপেক্টৰ 1,100, ASI 600, গাৰ্ডমেন 400, কনষ্টেবল 4,500, ড্ৰাইভাৰ 767, গ্ৰেড 4 436। টোটেল এইখিনি পদ আপোনালোকৰ বাবে আহিব। এইটো নাভাবিব যে এইখিনি পদ আপোনালোকৰ এটা ৰিক্ৰুইটমেণ্টতে আহিব, নহয়। এইখিনি পদৰ পৰা যিটো চলি আছে ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্টৰো কিছুমান পদ ইয়াৰ পৰা গুচি যাব। মানে ধৰিব পাৰে ইয়াৰ আধা পদ আপোনালোকৰ আহিবলগীয়া টাইমত নতুন পদ আহিব। এতিয়া নতুন পদসমূহ কেতিয়া আহিব আপোনালোকৰ? যিহেতু আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে ফিজিকেলে হওক, ৰিটাৰ্ণ এক্সামৰ কাৰণেই হওক, গোটেইখিনি আপোনালোকে প্ৰিপাৰেশ্যন চলাব লাগিব। চাওক, ইয়াৰ নতুন পদসমূহ অহাৰ সম্ভাৱনা আছে হয়তো ডিচেম্বৰ, নহয়তো অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত। 2025 বৰ্ষৰ অক্টোবৰ আৰু ডিচেম্বৰৰ ভিতৰত এই পদসমূহৰ আপোনালোকে নটিফিকেশ্যন পাব, কাৰণ 2026 চনৰ পৰা হয়তো এই পদসমূহৰ এক্সামসমূহ অনুষ্ঠিত হ'ব। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক, যাতে আগন্তুক আহিবলগীয়া পদসমূহৰ বাবে আপোনালোকে চিলেক্ট হ'ব পাৰে। যিহেতু কিছুমানে বৰ্তমান হৈ যোৱা ৰিক্ৰুইটমেণ্টত বহুতেই ফেইল কৰিছে। আপোনালোকে যদি ফেইল কৰিছে, চিন্তা কৰিব লগা নাই। নতুনকৈ আহিবলগীয়া এই পদসমূহৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাওক আৰু আপোনালোকে চাকৰি এটা ল'বলৈ সক্ষম হয় যাতে। এই ভিডিঅ'টোত এইখিনিয়ে আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।